নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ একেবাৰে গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ কাইলৈ হৈছে 20 জুন আৰু 20 জুন তাৰিখে PM কিষাণ যোজনাৰ অধীনত 23 নম্বৰ কিস্তিৰ ধন 4,000 টকা কৃষকৰ বেংক একাউণ্টত সোমাব। লগতে কিছুমান কৃষকে লাভ কৰিব 6,000 টকা। কিন্তু কোনসকল কৃষকে লাভ কৰিব 6,000 টকা, কোনে লাভ কৰিব 4,000 টকা, লগতে এইকেইটা কাম যিসকলে কৰিছে তেওঁলোকে লাভ কৰিব টকা। গতিকে ভিডিঅ'টো সম্পূৰ্ণ কৰি ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ। কাইলৈ হৈছে 20 জুন আৰু 20 জুন তাৰিখে PM কিষাণ যোজনাৰ অধীনত 23 নম্বৰ কিস্তিৰ টকা প্ৰেৰণ কৰিব চৰকাৰে। আপডেটটো এবাৰ চাই লওক। কোটি কোটি কৃষকৰ বাবে বিগ ব্ৰেকিং নিউজ। 20 জুনত সোমাব PM কিষাণ যোজনাৰ অধীনত 23 নম্বৰ কিস্তি ধন। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল এটা ভাল খবৰ, কিয়নো কাইলৈৰ দিনটোতে লাখ লাখ মহিলাৰ তথা লাখ লাখ ব্যক্তিৰ একাউণ্টত সোমাব টকা। 23 নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে বেংক একাউণ্ট এক্টিভ ৰাখিব লাগিব। লগতে একাউণ্টৰ KYC আপডেট নাথাকিলে জমা নহ'ব 23 নম্বৰ কিস্তিৰ টকা। ইয়াৰ উপৰিও পঞ্জীয়ন নকৰা কৃষকে নাপাব 23 নম্বৰ কিস্তি ধন বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। কালি হৈছে 20 জুন আৰু কাইলৈৰ দিনটোতে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বেংক একাউণ্টত সোমাব PM কিষাণ যোজনাৰ অধীনত 23 নম্বৰ কিস্তি ধন। গতিকে বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে KYC কৰিব লাগিব, লগতে বেংক একাউণ্টটো এক্টিভ ৰাখিব লাগিব। লগতে কৃষক পঞ্জীয়ন যিসকল কৃষকে ইতিমধ্যে কৰিছে তেওঁলোকেহে কাইলৈৰ দিনটোত PM কিষাণ যোজনাৰ অধীনত 23 নম্বৰ কিস্তি ধন লাভ কৰিব। লগতে যিসকল কৃষকে এতিয়াও এইকেইটা কাম কৰা নাই তেওঁলোকে কিন্তু বঞ্চিত হৈ থাকিব। যদি আপোনালোকে 23 নম্বৰ কিস্তি ধন দিয়াৰ আধা ঘণ্টা অৰ্থাৎ 30 মিনিট আগতে যদি আপোনালোকে এইখিনি কাম কৰি লয়, তথাপিও কিন্তু আপোনালোকৰ বেংক একাউণ্টত চৰকাৰে DBT যোগে এই টকাসমূহ প্ৰেৰণ কৰিবলৈ সুবিধা পাব। গতিকে বন্ধুসকল, যদি আপুনি এগৰাকী যোগ্য কৃষক হয় বা প্ৰকৃত কৃষক হয়, তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত সুখবৰ, কিয়নো কালি লাভ কৰিব কৃষকে 4,000 টকা। 4,000 টকাকৈ কোনসকল কৃষকে লাভ কৰিব? ইতিমধ্যেও আপোনালোকে সকলোৱে জানে যে বহু কৃষকে 22 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ আছিলে, আৰু যিসকলে বঞ্চিত হৈছিলে তেওঁলোকে হয়তো KYC কৰা নাছিলে বা বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাছিলে বা কৃষক পঞ্জীয়ন কৰা নাছিলে, যাৰ বাবে তেওঁলোকে 22 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ আছিলে। যদি তেওঁলোকে 23 নম্বৰ কিস্তিৰ ক্ষেত্ৰত সকলোখিনি তথ্য আপডেট দিছে, তেনেহ'লে তেওঁলোকে লাভ কৰিব দুটা কিস্তিৰ জৰিয়তে 4,000 টকাকৈ। যদি কাৰোবাৰ তিনিটা ইনষ্টলমেণ্ট লেট হৈ আছে, তেওঁলোকে লাভ কৰিব 6,000 টকা PM কিষাণ যোজনাৰ 23 নম্বৰ কিস্তিৰ ধনৰ লগতে। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। আপুনি যদি এগৰাকী যোগ্য কৃষক হয়, নিশ্চয় এইকেইটা কাম কৰিছে, আৰু যদি কৰা নাই তেনেহ'লে যদি এতিয়া ভিডিঅ'টো চোৱাৰ সময়তো যদি আপোনালোকৰ হাতত সময় আছে, তেনেহ'লে অতি শীঘ্ৰে এইকেইটা কাম কৰি লওক আৰু আহিবলগীয়া PM কিষাণ যোজনাৰ জৰিয়তে লাভ কৰক 23 নম্বৰ কিস্তিৰ ধন 2,000 টকা। অৰ্থাৎ এটা কিস্তি থাকিলে 2,000 টকা লাভ কৰিব, আৰু আহিবলগীয়া সময়ত চৰকাৰে বছৰি 6,000 টকাৰ সলনি 12,000 টকা কৰিবলৈ গৈ আছে। লগতে এই টকা বৃদ্ধি কৰিলেও নতুন এটা ভিডিঅ' আপলোড কৰিম, ভিডিঅ'টো চাই ল'ব। আৰু লগতে এই ভিডিঅ'টো সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব। যদি কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। জয়